বাটৰ কাষত থকা গছবোৰৰ পাতৰ মাজেৰে ৰূপোৱালী জোনাক-খৰি হালধীয়া পোহৰ সনা বাটত ছাঁ পোহৰৰ মায়াবী আলপনাৰ সৃষ্টি হৈছে। লানি নিচিকাকৈ গৈ থকা গাড়ীবোৰৰ পিছফালৰ ৰঙা লাইটবোৰ জ্বলিছে, যেন বৈ আছে ৰঙা পোহৰৰ চাকিৰে ভৰা এখন তৰংগহীন নদী। নীৰাই বাহিৰলৈ চাই আছে। সন্মুখৰ চিটত হাত দুখন জোৰা লগাই কলাত থৈ সষ্টম হৈ বহি থকা ৰাথোৰৰ চকুৱে মুখে ফুটি উঠিছে আনুগত্যৰ বিশেষ নম্ৰতা। দুয়োফালে মাজে মাজে পাতল হাবি, মৰুভূমিৰ ওপৰত আৰোপিত বিমৰ্ষ সেউজীয়া। মৰুভূমিৰ সৈতে যুদ্ধত জয়ী কিন্তু পৰিশ্ৰান্ত সেউজীয়া। গাঢ় সেউজীয়া সজীৱতাৰ পৰা অহা, আৰ্দ্ৰতাৰ পৰা অহা মানুহৰ কাৰণে কাঁইটীয়া যেন লগা, শুকান আৰু সজীৱতাহীন লগা এটা অস্বস্তিকৰ আৰম্ভণি। নীৰাৰ কাৰণেও। অসমৰ পৰা যেতিয়াই দিল্লীলৈ আহে, মহানগৰৰ আলোকমজ্জ্বল অভ্যন্তৰত প্ৰৱেশ কৰাৰ আগতে সদায় এক অস্বস্তিকৰ অনুভৱত আচ্ছন্ন হৈ পৰে নীৰা। খাপ খুৱাই ল'বলৈ সময় লাগে। প্ৰথম যিদিনা আহিছিল তেতিয়াও লাগিছিল, আজিও লাগে। প্ৰথমবাৰ অনুভৱৰ তীব্ৰতা অধিক আছিল। অনুভৱৰ তীব্ৰতা অধিক হোৱাৰেই বয়স আৰু সময় আছিল সেয়া। বিয়া হোৱা মাত্ৰ এমাহমান হৈছে নীৰাৰ। নীৰাৰ গাত তেতিয়া উজ্জ্বল পাটৰ সাজ, হাতে কাণে সোণৰ গধুৰ অলংকাৰ। ব্ৰজেনৰ ইচ্ছা। নীৰাৰ মুখত এটা ম্লান হাঁহিৰ ৰেখা ফুটি উঠিল। কি আচৰিত আছিল সেই দিনবোৰ, কি অদ্ভুত আছিল। নীৰাৰ পৰিচিত কিন্তু অনাত্মীয় দেশ এখনতকৈ বেলেগ, বহুত বেলেগ আছিল ব্ৰজেনৰ সেই দেশখন। এখন অনাৱিষ্কৃত দেশৰ দুৱাৰমুখত মুহূৰ্ত আছিল সেইবোৰ। দুহাতেৰে মুখ মচিলে নীৰাই। বহুত পিছৰ কথা সেইবোৰ। তাৰ আগতে জন্ম আৰু মৃত্যুৰ আৰু কেইটামান কেঁকুৰি নীৰাই পাৰ হৈ আহিছিল। ডাঙৰ বায়েকৰ চকুযোৰ ৰঙা হৈ আছিল। তাইৰ মূৰটো বিষাইছিল। স্কুললৈ যাবলৈ নীৰাক জগাই দি তাই কৈছিল, মোৰ কপালখন পিটিকি দেচোন, বৰকৈ বিষাইছে। তোমাৰ গাটো বহুত গৰম হৈ আছে। জ্বৰনো কেতিয়া কমিব তোমাৰ? 4 দিন হৈ গ'ল। নাজানো। মাক আহি ওচৰত বহিছিল। মা, মোৰ তাজমহল থকা বেগটো দিয়াচোন। কি কৰা বেগটোৰে? দিয়া না। মাকে বেগটো আনি বায়েকক হাতত দিছিল। বেগটো খুলি এখন 10 টকীয়া নোট উলিয়াই দিছিল বায়েকে। নোটখন মাকক দি কৈছিল, তুমি লৈ লোৱা মা। কিয় দিছ? এনেই, বেগটো পুতিক দিম। মোক? কিয়? এনেই, দিবৰ মন গৈছে। নালাগে, তোমাৰহে বেগ, নালাগে। একো নহয়, ল না। পুতিৰ হাতত বেগটো দি মাকলৈ চাইছে ৰাণীয়ে। মোক খাৰু কেতিয়া গঢ়ি দিবা? কি খাৰু? মই যে কৈছিলোঁ মিহি মিহি সোণৰ খাৰু। দেউতাক কৈছোঁ, দিম বুলি কৈছে সোনকালে। খুব পিন্ধিবলৈ মন গৈছে। দিম মাজনী, সোনকালে দিম। কেনেকুৱা খাৰু? এনেকুৱা খাৰু। নিজৰ দুহাতৰ মিহি মিহি ষ্টীলৰ খাৰু দুপাতলৈ দেখুৱাই পুতিয়ে সুধিছিল। অঁ, ঠিক এনেকুৱা, মাত্ৰ সোণৰ। পুতিৰ স্কুললৈ যাবৰ হৈছিল। বায়েকে কপালত পিটিকি পিটিকি চোতালত দেখা শালিকাশাললৈ চাই পুতিয়ে কৈছিল, মই ওলাওঁ, আজি দিন ভাল, 2টা শালিকা দেখিলোঁ। 1 for চোৰ, 2 for জয়, 3 for লেটাৰ, 4 for বয়। যা, বেগটো লৈ যা। তোমাৰ লগত ৰাখা, আহি ল'ম। পুতি স্কুললৈ গৈছিল। কলা ভেলভেটৰ ওপৰত ৰূপালী গুণেৰে গঢ়া তাজমহল এটা গোটাই দিনটো সপোনত বুৰাই ৰাখিছিল পুতিক। তাৰ পিছত সপোন শেষ হ'ল। পুতি উভতি আহিছিল মৃত্যুমুখী বায়েকৰ শিতানলৈ। ঘৰৰ ভিতৰে বাহিৰে মানুহবোৰে ঠাহ খাই আছিল। দেউতাকৰ কোলাত মূৰ তুলি মৃত্যুৰ সৈতে যুঁজি আছিল বায়েকে। গোসাঁই ঘৰত থাপনাৰ সন্মুখত আউলি বাউলি হৈ কান্দি আছিল মাকে। তাৰপিন তেলৰ গোন্ধ পৰি থকা কোঠালিটোৰ দুৱাৰমুখত থিয় হৈছিল পুতি। তাইৰ চকুৰ আগত বায়েকৰ হাতৰ নখবোৰ নীলা হৈ গৈছিল। তাইৰ চকুযোৰ মুঠ খাই গৈছিল। তাইৰ গাত হাত বুলাই বুলাই দেউতাকে কান্দিছিল। কি ডাক্তৰ হলি তই? 3 দিনীয়া জ্বৰ ভাল কৰিব নোৱাৰিলি? চাচোন ডাক্তৰ, চা, কিজানি বাচি আছে। মই দেখোন গৰম গৰম পাই আছোঁ গাটো। পানীৰে চপচপীয়া চকুৰ সন্মুখত মহানগৰীৰ অস্বচ্ছ দীপাৱলী। কুঁৱলী গধুৰ নৈৰ গাত যেন জোনাকৰ ধেমালি। জলোচ্ছ্বাস ফেটা ভাগৰি উজাৰি আহিব খুজিছে। মনৰ সমস্ত শক্তিৰে নিজক নিয়ন্ত্ৰণ কৰি বাহিৰলৈ চাই থাকিল নীৰাই। কি অদ্ভুত আছিল সেই মুহূৰ্তটো।
কি অদ্ভুত নিৰ্মম আছিল সেই সময়। বালিৰে গঢ়া সৌধৰ দৰে হুৰমুৰাই ভাগি পৰিছিল দেউতাক নামৰ লোহাৰে গঢ়া যেন লগা এটা সৌধ। খহি পৰিছিল সকলো অহংকাৰ, আত্মবিশ্বাস, ম্লান হৈ পৰিছিল ক্ষমতাৰ সমস্ত ঔজ্জ্বল্য। উচ্চাংগ সমাজৰ সমস্ত লৌকিকতা পাহৰি বায়েকৰ মৃতদেহৰ ওপৰত উবৰি খাই প্ৰবল কান্দোনত উটি গৈছিল দেউতাক। ভগৱানৰ ফটো দলিয়াই বাউলী হৈ পৰিছিল মাকহঁত, ভায়েকহঁত আৰু সৰু বায়েক। কোনোবা চুবুৰীয়াই সাৱটি লৈ শান্ত কৰিবৰ চেষ্টা কৰি আছিল। কান্দোনৰ শব্দই ছানি ধৰা সেই স্তব্ধ দৃশ্যপটৰ প্ৰস্তৰীভূত এটা চৰিত্ৰ হৈ ৰৈ আছিল পুতি। চাই আছিল বায়েকৰ শান্ত, নিদ্ৰিত যেন লগা মুখলৈ, নীলা হৈ পৰা নখবোৰলৈ। যেন একো বুজি পোৱা নাই, যেন অন্য কোনো পৃথিৱীৰ বিভ্ৰমৰ কোনো মুহূৰ্তত থিয় হৈ আছে পুতি। দেখি দেখি অভ্যস্ত হোৱা ছবিখনৰ ঠাইত উদং বগা দেৱালৰ কোনোবা এখনত যেন ওলোমাই দিছে বুজি নোপোৱা এখন ছবি। মৃত্যু, এয়াই নেকি মৃত্যু? মৃত্যু এনেকৈ মেলিব নোৱাৰে নেকি? বন্ধ কৰি দিয়ে চকু, কণ্ঠ, অভিব্যক্তি, কাহিনীয়ে নেকি সমস্ত সক্ৰিয়তা? এনেকৈ নীলা কৰি থৈ যায় নেকি আঙুলিৰ নখ? শান্ত, ধীৰ, নম্ৰ, সকলোৰে প্ৰিয়, পুতিৰ প্ৰিয় বান্ধৱীজনী আৰু বায়েকজনী আৰু কেতিয়াও কথা নক'ব, কেতিয়াও নাহাঁহিব, নুঠিব। নীলাৰ চকুৰ আগত বায়েকৰ মৃতদেহ কোনোবাই বগা কাপোৰেৰে ঢাকি দিছিল। বাহিৰত ৰৈ আছিল বিবৰ্ণ এখন ট্ৰাক। বায়েকৰ সকলো বস্তু, সকলো কাপোৰ, কিতাপ পত্ৰ, খেলনাবোৰ গাড়ীখনত কোনোবাই তুলি দিছিল, কোনোবাই দাঙি নি ট্ৰাকখনত শুৱাই দিছিল বায়েকক। পুতিয়ে চাই আছিল, বিভ্ৰান্ত, নিথৰ। তাৰপিছত ভিতৰত কিবা এটা হৈছিল। প্ৰবল জলোচ্ছ্বাস ভিতৰৰ পৰা উঠি আহি পুতিক উটুৱাই নিব খুজিছিল। ট্ৰাকৰ ওচৰলৈ দৌৰি গৈছিল পুতি। মোৰ বাক লৈ নাযাব, মোৰ বাক। কোনোবাই পুতিক পিছফালৰ পৰা সাৱটি ধৰিছিল। পুতিৰ চকুৰ সন্মুখৰ পৰা লাহে লাহে গুচি গৈছিল ফুলেৰে ভৰা ট্ৰাকখন। শুনা নীৰা, নাকান্দিবা, শুনা, এজন বয়সস্থ মানুহে পুতিক হাতত ধৰি ওচৰত বহুৱাইছিল। শুনা, নাকান্দিবা, তুমি ঘৰখনৰ আটাইতকৈ বুজন ছোৱালী। মাহঁতলৈ চোৱাচোন কেনেকৈ ভাগি পৰিছে। ভাইটিহঁতলৈকে চোৱা কি অৱস্থা হৈছে। তোমালোকৰ ঘৰত ডাঙৰ কোনো নাই। তুমি ডাঙৰ হৈছা, তুমিয়ে এতিয়া দায়িত্ব ল'ব লাগিব। কেতিয়াবা দুখতকৈ দায়িত্ব অধিক ডাঙৰ হৈ পৰে, ইচ্ছাতকৈ অধিক কল্যাণ আৰু অধিক প্ৰয়োজনীয় হৈ পৰে। কেতিয়াবা কৰ্তব্যৰ কাৰণে বুকুৰ ওপৰত শিল তুলি ল'ব লগা হয়। ঘৰখনৰ কোনোবাই দায়িত্ব ল'ব লাগিব। তোমাৰ বাহিৰে এতিয়া কোনো নাই, নাকান্দিবা। পুতিয়ে নিৰ্বাক হৈ মানুহজনৰ মুখলৈ চাইছিল। তাৰপিছত বায়েক ভায়েকহঁতৰ চকু পানীত তিতি থকা অসহায় মুখবোৰলৈ চাইছিল। মাক দেউতাকৰ হাহাকাৰলৈ চাইছিল। প্ৰগাঢ় মমতাত দ্ৰৱীভূত হৈ আছিল পুতি। বান ভাঙি নামি আহিব খোজে চকু পানীৰ নৈ উৎস মুখত শুকাই গৈছিল। ধূপৰ গোন্ধ বিয়পি থকা শোকৰ গধুৰ বতাহত উশাহ লৈ নিকাকৈ মজিয়াত বহি পুতিয়ে শুনিছিল সান্তনাৰ বাক্য। ঐশ্বৰ্যশালী স্বভক্ষীৰ পত্নী কিশ গৌতমী একমাত্ৰ সন্তানৰ মৃত্যুৰ শোকত ভাগি পৰিছিল। উন্মাদ হৈ পৰিছিল মৃত সন্তানৰ জীৱন বিচাৰি। তাৰপিছত তেওঁ বুদ্ধৰ ওচৰলৈ গ'ল। বুদ্ধই ক'লে, মই তোমাৰ সন্তানৰ জীৱন উভতাই দিব পাৰিম। মাত্ৰ তুমি এমুঠি সৰিয়হ লৈ আনা, মাত্ৰ এমুঠি সৰিয়হ। সেই সৰিয়হ এনে এখন ঘৰৰ পৰা আনিবা যিখন ঘৰত কেতিয়াও কাৰো মৃত্যু হোৱা নাই। সন্তানহীন মাতৃ এমুঠি সৰিয়হ বিচাৰি ওলাই গৈছে। মৃত্যুৱে নগৰকা এখন বিচাৰি বিচাৰি ঘূৰি ফুৰিছে দুৱাৰে দুৱাৰে। ক'ত আছে মৃত্যুহীন ঘৰ? ক'ত আছে? ক'তো নাই। প্ৰতিখন ঘৰতে আছে মৃত্যুশোকৰ অতীত, মৃত্যুশোকৰ বৰ্তমান। গৌতমীয়েই জানো শোকাৰ্ত, তেওঁৱেই জানো একমাত্ৰ মাতৃ যাৰ সন্তানৰ অকাল মৃত্যু হৈছে। গৌতমী উভতি আহিছে শোকৰ এন্ধাৰৰ পৰা। সন্তানৰ শোকে বিচ্ছিন্ন কৰা মায়াৰ পৃথিৱীলৈ উভতি আহিছে গৌতমী। উপচনিৰে ভৰি পৰা কোঠাত নিশ্চুপ হৈ বহি আছিল পুতি। পুতিয়ে বুজিছিল তাই হঠাতে ডাঙৰ হৈ গৈছিল, শক্তিশালী ৰক্ষাকৰ্তা হৈ পৰিছিল, দায়িত্বশীল অভিভাৱকৰ দৰে আৱৰি ধৰিছিল সকলোকে। এমুঠন যি আৰ্দ্ৰ ভূমি আছিল, এমুঠন যি ছাঁ আছিল, এমুঠন যি আশ্ৰয় আছিল, বায়েকৰ সৈতে গুচি গ'ল। পুতি ৰৈ গ'ল দায়িত্ব, কৰ্তব্যৰ কল্যাণ বৃত্তত। সাজিবতাহীন যেন লগা সেউজীয়া মাজেৰে
ফৰ্ট এণ্ডিভৰ পাৰ হৈ গৈছে। মৃত্যু নীলা অতীতৰ পৰা উভতি আহিব চেষ্টা কৰি নীৰাই বাহিৰলৈ চালে। খুব কম দিনৰ ভিতৰত দৌকাষৰ দৃশ্যপট সলনি হৈ গৈছে। মহানগৰীৰ দীৰ্ঘ বাহুৱে সাৱটি লৈছে দৌকাষৰ প্ৰাচীনত্বক। সেই বাটেৰে কিমানবাৰ আহিল আৰু গ'ল নীৰাই হিচাপ ৰখা নাই। প্ৰথম যেতিয়া আহিছিল তেতিয়া সেই অঞ্চলটো বহুখিনি মুকলি আছিল। গছহীন বিষাদ অঞ্চলটোত তেতিয়াও জনবসতি এতিয়াৰ দৰে ঘন হৈ পৰা নাছিল। এয়াৰপৰ্টৰ পৰা আহি থাকোঁতে দুয়োফালে চাই চাই গৈ থাকোঁতে নীৰাই বিস্মিত সুৰেৰে কৈ উঠিছিল, ইমান কাঁইটীয়া আৰু শুকান। ওচৰত বহি ব্ৰজেনে নীৰালৈ উভতি চাইছিল। একো কোৱা নাছিল। ইমান মুকলি ঠাই, কিন্তু গছ দেখোন নায়েই, মৰুভূমিৰ দৰে। ভাল লগা নাই, নীৰাই কৈছিল। তাইৰ কোনোদিন চহৰ নেদেখা মানুহৰ দৰে মনোভংগীয়ে ব্ৰজেনক হয়তো বিৰক্ত কৰিছিল। তাই অনেক মন্তব্য শুনাৰ পিছত চিগাৰেট হুপি হুপি বাহিৰলৈ চাই থাকি ব্ৰজেনে কৈছিল, চিটি এনেকুৱাই হয়। ব্ৰজেনৰ গম্ভীৰ মন্তব্য শুনি থমক হৈ ৰৈ গৈছিল নীৰা। কিয় জানো ভাৱ হৈছিল আৰু কথা কোৱা উচিত নহয়। কোনো কাৰণ নথকাকৈ ম্লান হৈ গৈছিল নীৰা। ব্ৰজেনে চিগাৰেট হুপি হুপি গম্ভীৰ মুখেৰে বাহিৰলৈ চাই আছিল। শুকান ৰঙচুৱা মাটিৰ গছহীন বিশাল পথাৰৰ সিপাৰে দিগন্ত ৰেখাত চকু থৈ নীৰা অন্যমনস্ক হৈ পৰিছিল। ফৰ্ট এণ্ডিভৰ চাৰিআলি এটা পাৰ হৈ হুলস্থুলীয়া পৰিৱেশ এটাৰ মাজত সোমাই পৰিছে। অতীতৰ পৰা মনটো আঁতৰাই আনি বাহিৰৰ হুলস্থুললৈ চালে নীৰাই। ফল বিক্ৰী কৰা ঠেলাগাড়ী, মন্দিৰ, বজাৰ, চাহ মিঠাইৰ দোকানবোৰৰ পাৰ হৈ এখন হোটেলৰ সন্মুখত ৰ'ল গাড়ীখন।